গোগামুখত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে এজেৱাইচিপিয়ে জোৰ সমদল উলিয়াই প্ৰতিবাদ সাব্যস্ত সংগঠনটোৰ মীমাংকাণ্ডৰ বিৰুদ্ধে সাব্যস্ত কৰিছে এই প্ৰতিবাদ সাতজন অভিযুক্তক গ্ৰেপ্তাৰৰ দাবী প্ৰতিবাদকাৰী মিংমাং বদতি যি ঘটনা সংঘটিত হৈছিল যি গুলীচালনা ঘটনা সংঘটিত হৈছিল গোগামুখৰ সেই ঘটনাক লৈ আজি দিনটোত এই তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে এজেৱাইচিপিয়ে জোৰ সমদল উলিয়াই প্ৰতিবাদ সাব্যস্ত কৰিছে সংগঠনটোৱে মিংমাং বদতি কাণ্ডৰ বিৰুদ্ধে সাব্যস্ত কৰা হৈছে এই প্ৰতিবাদ সাতজন অভিযুক্তক গ্ৰেপ্তাৰৰ দাবী প্ৰতিবাদকাৰী এই সন্দৰ্ভত আমি কিছু পৰিৱেশ জানিবলৈ চেষ্টা কৰিম আমাৰ সাংবাদিক বুবুল হাজৰিকাৰ জৰিয়তে মিংমাং বদতি কাণ্ডৰ বিৰুদ্ধে গোগামুখত এজেৱাইচিপি প্ৰতিবাদ যি এটা ঘটনা সংঘটিত হ'ল সেই ঘটনাৰ দোষী কৰায়ত্ব কৰা দাবীত এই মুহূৰ্তত জোৰ সমদল উলিওৱা পৰিলক্ষিত হৈছে এই মুহূৰ্তত জোৰ সমদল উলিয়াইছে আৰু পোনপটীয়াভাৱে আমি এই দৃশ্য দেখুৱাইছোঁ গোগামুখৰ ৰাজহুৱা গোগামুখ বাছ ষ্টেণ্ডৰ পৰা এই প্ৰতিবাদী কাৰ্যসূচী উলিয়াইছে পোনপটীয়াভাৱে জানিবলৈ যত্ন কৰিছোঁ আচলতে ডিমাণ্ডটো কি আছে আমাৰ ডিমাণ্ড হৈছে যে অসম অৰুণাচল নাগালেণ্ড মেঘালয়ৰ মাজত আমাৰ যিটো সীমা বিবাদ হৈ থাকে এইটো আজিৰ সমস্যা নহয় এইটো এটা দীৰ্ঘদিনীয়া সমস্যা এই দীৰ্ঘদিনীয়া সমস্যা আমি স্থায়ী সমাধান বিচাৰোঁ প্ৰথম কথা এই সীমা সমস্যা যদি থকাৰ অন্তৰালত আমাৰ যিটো কৌটিকুলীয়া যিটো সমন্বয় আমাৰ সাত ভনী অসমৰ যিটো ভাতৃত্ববোধৰ যিখন চানেকি তাত এতিয়া আঘাত আনিছে আৰু বাৰে বাৰে এই সীমাৰ ওপৰত ভিত্তি কৰি আমাৰ ভাতৃঘাতী সংঘৰ্ষৰ সৃষ্টি হৈছে আজি 4 দিন উকলি গ'ল আজি তাইফালে দোষী কাৰ্য নহ'ল আৰু 2023 চনত এই একেটা ইছ্যুতে লৈ বৰ্ণি জয়ামপুৰত বগাচুটি আৰু মন্টু গগৈ নামৰ দুজন ব্যক্তি অসমীয়া ব্যক্তি তেওঁলোকে নিহত হ'ল অৰুণাচলী গুলীত তেতিয়াও আমি ৰাজপথলৈ ওলাই আহিছিলোঁ তেতিয়াও আমি চৰকাৰক জনাইছিলোঁ যে দোষীক শাস্তি দিয়ক দোষীক গ্ৰেপ্তাৰ কৰক অসম চৰকাৰক সমজাই দিয়ক অৰুণাচলী আৰু সমান্তৰালভাৱে আমি কৈছিলোঁ যে এই মৃতকৰ পৰিয়ালক তেওঁলোকে চৰকাৰে সাহায্য প্ৰদান কৰক বা তেওঁলোকৰ যিটো ক্ষতিপূৰণ এই ক্ষতিপূৰণ দাবী ক্ষতিপূৰণ পূৰণ কৰক কিন্তু আজি তাৰিখলৈকে অসম চৰকাৰে সেই ক্ষেত্ৰত কোনো ধৰণৰ গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ নকৰিলে অৰুণাচল চৰকাৰে কেৱল মাত্ৰ পেপাৰত দেখাই দুখন মানুহৰ ছবি দেখাই সেই গোটেই প্ৰক্ৰিয়াটো তাপ দিলে গতিকে আমি আজি তাৰিখত এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে আমি অতি শুভেচ্ছা জনাওঁ কাইলৈ 15 আগষ্ট স্বাধীনতা দিৱস আজি তাৰ প্ৰাক মুহূৰ্তত আমি শুভেচ্ছা জনাইছোঁ যদি অসমৰ সীমা সমস্যা আন্তৰ্জাতিক যিটো সীমা সমস্যা তাৰ যদি স্থায়ী সমাধান নকৰে অসম চৰকাৰ অৰুণাচল চৰকাৰ সংশ্লিষ্ট ৰাজ্যসমূহৰ চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰ দাবী উত্থাপন কৰিছোঁ অন্যথাই আমি অনাগত দিনত ইয়াতকৈ জংগী আন্দোলন কাৰ্যসূচী গ্ৰহণ কৰিব কাৰণে বাধ্য হ'ম এয়া হ'ল এজেৱাইচিপি ভাষ্য আমি জানিবলৈ যত্ন কৰিছোঁ কালি আলোচনা হৈছে আজি ক্ষতিপূৰণৰ কথা কৈছে আৰু তাৰ পাছতো যিসকল দোষী কিন্তু তেওঁলোকক গ্ৰেপ্তাৰ কৰা নাই চাওক আলোচনা কালি প্ৰথম পৰ্যায়ত আলোচনা নহয় ইয়াৰ আগতো অসম চৰকাৰৰ লগত দুবাৰ আলোচনা হৈছে পাণবাৰী কাণ্ডত আলোচনা হৈছে নামচাই কাণ্ডত আলোচনা হৈছে কিন্তু আলোচনাৰ পিছত কি ৰিজাল্ট আহিছে ফলাফল কি আহিছে সেইটো আমি লক্ষ্য কৰিছোঁ আৰু আমি জানিছোঁ এইবাৰো আলোচনা কৰি কিন্তু কোনো ধৰণৰ ফলাফল নাহে গতিকে আমি ফলাফলৰ কাৰণে ৰাজপথত ওলাইছোঁ 5টা দিন আমি সূক্ষ্মভাৱে গোটেই পৰিৱেশটো আমি দৃষ্টিগোচৰ কৰিলোঁ শেহতীয়াভাৱে দেখিলোঁ যে বস্তু ৰাজনীতিকৰণ কৰি দিছে যিসকলে গুলী কাজে তেখেতলোকক টোপ দিয়া আৰম্ভ কৰিলে অসম চৰকাৰে গতিকে শেহতীয়াভাৱে আমি অসম চৰকাৰ সকীয়াই দিছোঁ যে যুৱ ছাত্ৰ পৰিষদে যেতিয়ালৈকে কালপুৰসকলক ধৰি অসম চৰকাৰ গোটাই নিদিয়ে তেতিয়ালৈকে আন্দোলন গঢ়ি তুলিব আজি আমি জোৰ সমদলৰ জৰিয়তে আমি প্ৰতিবাদ জনাইছোঁ অহা 15 আগষ্ট হিচাপে আমাৰ প্ৰতিবাদ স্থগিত থাকিব যদি গ্ৰেপ্তাৰ নকৰে 16 আগষ্টৰ পৰা কিন্তু যুৱ ছাত্ৰ পৰিষদৰ অৰ্থনৈতিক অৱৰোধ গঢ়ি তুলিবলৈ বাধ্য হ'ব এয়া হ'ল অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ভাষ্য আৰু পোনপটীয়াভাৱে আমি এই দৃশ্য দেখুৱাইছোঁ গোগামুখ ৰাজহুৱা বাছ ষ্টেণ্ডৰ পৰা দেখুৱাইছোঁ এনেধৰণে জোৰ সমদল কৰিছে আচলতে চৰকাৰৰ ফালৰ পৰা যিসকল আহত হৈছিলে এই ঘটনাটোত তেওঁলোকক আৰ্থিক সাহায্যৰ কথা ঘোষণা কৰিছে কিন্তু যিসকল মূল দোষী 7জন গোগামুখৰ পৰিৱেশ দেখুৱালো আমাৰ সাংবাদিক বুবুল হাজৰিকাৰ জৰিয়তে